দেশৰ যুদ্ধখনৰ কেতিয়া মীমাংসা হ'ব, কেতিয়া সমাধান সূত্ৰ ওলাব, কেতিয়া শান্তি আলোচনা সফল হ'ব, ইয়াকে লৈ নানান জল্পনা কল্পনা চলি আছে আৰু তাৰ মাজতে এটাৰ পিছত আনটো অনিশ্চয়তা আহি আছে এই আলোচনাক লৈ। এইবাৰ মধ্যপ্ৰাচ্যৰ এই সংঘাতক কেন্দ্ৰ কৰি ফাঁট মেলিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু পৰম মিত্ৰ দেশ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ মাজত। এক টেলিফোনিক বাৰ্তালাপ ট্ৰাম্প আৰু নেতানিয়াহুৰ মাজত আৰু এই টেলিফোনিক বাৰ্তালাপত নেতানিয়াহুক হুংকাৰ দিলে, ধমক দিলে ট্ৰাম্পে আৰু একে সময়তে শেহতীয়া এটা পৰিস্থিতিক কেন্দ্ৰ কৰি ইৰাণেও পুনৰ হুংকাৰ দিছে ট্ৰাম্পক। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। এফালে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে শান্তি আলোচনাক লৈ যথেষ্ট আশাবাদী, যথেষ্ট ইতিবাচক মন্তব্য কৰি আহিছে যে সঠিক দিশত শুদ্ধ ৰূপত সকলো ঠিকে থাকে আগবাঢ়ি গৈছে আলোচনা প্ৰক্ৰিয়া। ইৰাণৰ সৈতে কূটনৈতিক সম্পৰ্ক সঠিক দিশত আগবাঢ়ি গৈছে। ট্ৰুথ ছ'চিয়েলত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আলোচনাক লৈ কূটনৈতিক সম্পৰ্কক লৈ ইতিবাচক বাৰ্তা দিছে আৰু তেনে সময়তে কিন্তু শেহতীয়াকৈ লেবাননত ইজৰাইলৰ অভিযানক কেন্দ্ৰ কৰি খং উঠিছে ট্ৰাম্পৰ। খঙে গৈ চুলি ৰাগ পাইছেগৈ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ। কেইবা ঘণ্টাজোৰা টেলিফোনিক বাৰ্তালাপ বেঞ্জামিন নেতানিয়াহুৰ সৈতে ট্ৰাম্পৰ। বেঞ্জামিন নেতানিয়াহুৰ সৈতে টেলিফোনিক বাৰ্তালাপত ধমক দিলে নেতানিয়াহুক ট্ৰাম্পে। কাৰণ যুদ্ধবিৰতি চলি আছে। শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে একপক্ষীয়ভাৱে ট্ৰুথ ছ'চিয়েলতো প্ৰকাশ কৰিছে যে ইজৰাইল আৰু লেবাননৰ মাজত যুদ্ধবিৰতি চলি আছে। একপক্ষীয়ভাৱে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে সেই কথা ঘোষণা কৰিছে আৰু একে সময়তে লেবাননৰ ফালৰ পৰা কোৱা হৈছে যে বহুবাৰ ইজৰাইলৰ ফালৰ পৰা লেবাননত আক্ৰমণ হৈছে, এয়াৰ ষ্ট্ৰাইক হৈছে, ভয়াৱহ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে, বিশেষকৈ দক্ষিণ লেবাননত। একেদৰে হিজবুল্লাৰ ফালৰ পৰাও উত্তৰ ইজৰাইলত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে, দক্ষিণ ইজৰাইলতো আক্ৰমণ হৈছে। এনেধৰণৰ বিভিন্ন ধৰণৰ বিভ্ৰান্তিকৰ তথ্য এই মুহূৰ্তত প্ৰকাশ পাইছে আৰু যাক লৈ নেকি মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে যি সময়ত কৈছে ইতিবাচক তেওঁ বাৰ্তা দিছে যে একপক্ষীয়ভাৱে ঘোষণা কৰি তেওঁ কৈছে যে হিজবুল্লাহ বা লেবানন আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি আৰম্ভ হৈছে আৰু তেনে সময়তে কিন্তু দেখিবলৈ পোৱা হৈছে অভিযোগ উত্থাপন হৈছে। ইজৰাইলে অভিযোগ আনিছে যে মঙলবাৰে পুৱতি নিশাও উত্তৰ ইজৰাইলত লেবাননে ভয়ংকৰ আক্ৰমণ চলাইছে। কেইবাখনো চহৰ, সীমান্তৱৰ্তী কেইবাখনো চহৰত আক্ৰমণ চলাইছে আৰু তাৰ প্ৰত্যুত্তৰ ইজৰাইলী সেনাই দিছে, IDF-এ দিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত ট্ৰাম্পে ফোন কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুলৈ আহিল ট্ৰাম্পৰ ফোন আৰু সেই ফোনত ট্ৰাম্পে নেতানিয়াহুক ধমক দিছে আৰু IDF-ৰ যিসকল সেনা আছে সেই সেনাসকলক লেবাননৰ পৰা উভতাই আনিবলৈ নিৰ্দেশ দিয়াৰ কথা ট্ৰুথ ছ'চিয়েলত প্ৰকাশ কৰিছে ট্ৰাম্পে। মন কৰিবলগীয়া যে ট্ৰাম্প আৰু নেতানিয়াহুৰ মাজৰ এই টেলিফোনিক বাৰ্তালাপক লৈও ইজৰাইলৰ ৰাজনৈতিক মহলতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, এক প্ৰকাৰ খলকনিৰ সৃষ্টি হৈছে। ৰাজনৈতিক মহলত এই বিষয়টোক লৈ বিতৰ্কৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। কাৰণ এই খবৰো আহিছে, বিভিন্ন সূত্ৰই প্ৰকাশ কৰিছে যে টেলিফোনিক বাৰ্তালাপত ধমক দিয়াই নহয়, আনকি নেতানিয়াহুক ট্ৰাম্পে পাগল বুলিও অভিহিত কৰিছে, পাগল বুলি গালি দিছে, পাগল বুলি ধমক দিয়াও তথ্য প্ৰকাশ পাইছে। আনকি এই কথাও কৈছে যে মই নাথাকিলে জেললৈ যাব লাগিল হয় নেতানিয়াহু, মই থকাৰ বাবে আজি জেললৈ যাবলগীয়া হোৱা নাই, এই কথা উল্লেখ কৰিছে। আনহাতে এই কথাও কৈছে যে আজি ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ এনে কিছু স্থিতিৰ বাবে আজি নেতানিয়াহুক সমগ্ৰ বিশ্বই ঘৃণা কৰিবলৈ আৰম্ভ কৰিছে। নেতানিয়াহুৰ বাবে ইজৰাইলক আজি সমগ্ৰ বিশ্বই ঘৃণা কৰিবলৈ আৰম্ভ কৰিছে। এনেধৰণৰ ধমক দিয়াৰ কথাও আনকি প্ৰকাশ পাইছে বিশেষ সূত্ৰত। আৰু তাৰ প্ৰত্যুত্তৰত, তাৰ উত্তৰত বেঞ্জামিন নেতানিয়াহুৱে আনকি এক প্ৰকাৰ থৰকাচুটি হেৰুৱাইছে। মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সেই ধমকত থৰকাচুটি হেৰুৱাই কেৱল মাত্ৰ তেওঁ প্ৰত্যুত্তৰ হিচাপে বা ৰিপ্লাই হিচাপে কেৱল অ'কে বুলি উল্লেখ কৰাৰ কথাও আনকি সেই বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। গুলীচালনা বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে। সীমান্তত IDF-এ লেবাননৰ হিজবুল্লাহ যিসমূহ টাৰ্গেট কৰি গুলীচালনা কৰি আছে সেই গুলীচালনা বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। IDF-ক উভতি অহাৰ নিৰ্দেশ প্ৰদান কৰিছে আৰু একপক্ষীয় যুদ্ধবিৰতি হোৱাৰ কথা উল্লেখ কৰিছে। একপক্ষীয় যুদ্ধবিৰতি হোৱাৰ কথা উল্লেখ কৰিছে ট্ৰুথ ছ'চিয়েলত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। কিন্তু তাৰ 2 ঘণ্টাৰ পিছতে ট্ৰুথ ছ'চিয়েলত সেই পোষ্টৰ পিছত ট্ৰাম্পে দিয়া সেই পোষ্টৰ পিছতে
বেঞ্জামিন নেতানেহুৱে স্থিতি স্পষ্ট কৰি কৈছে যে যদিহে হিজবুল্লাৰ পৰা ইৰাণ সমৰ্থিত হিজবুল্লাৰ পৰা আমাৰলৈ আক্ৰমণ চলি থাকে ইজৰাইলৰ জনতাৰ ওপৰত আক্ৰমণ চলি থাকে তেতিয়াহ'লে তাৰ সমুচিত প্ৰত্যুত্তৰ দিয়া হ'ব সেই পোষ্ট বা সেই স্থিতি প্ৰকাশ কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুৱে অৰ্থাৎ বিপৰীতমুখী স্থিতি এফালে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এটা স্থিতি আনহাতে বেঞ্জামিন নেতানেহুৰ এটা স্থিতি মুঠৰ ওপৰত এই স্থিতিসমূহক লৈ বিভ্ৰান্তিকৰ এটা বাতৰি পোহৰলৈ আহিছে আৰু যাক লৈ ক্ষুণ্ণ হৈ পৰিছে ইৰাণে ইতিমধ্যেই কৈছে যে লেবাননক বাদ দি এই যুদ্ধবিৰতি হ'ব নোৱাৰে মধ্যপ্ৰাচ্যৰ সংঘাত দূৰ কৰাৰ ক্ষেত্ৰত লেবানন বাদ পৰিব নোৱাৰে কাৰণ ইজৰাইলে ধাৰাবাহিক ৰূপত লেবাননৰ সশস্ত্ৰ সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাৰ ওপৰত আক্ৰমণ বন্ধ কৰিব লাগিব সেয়া আছিল ইৰাণৰ অন্যতম এটা চৰ্ত আৰু সেইবাবে ইৰাণে এতিয়া প্ৰকাশ কৰিছে যে আমেৰিকাৰ সৈতে বা ৱাশ্বিংটনৰ সৈতে যি কূটনৈতিক আলোচনা চলি আছিল কূটনৈতিক সম্পৰ্ক আগবাঢ়িছিল সেই কূটনৈতিক আলোচনা বা কূটনৈতিক সম্পৰ্ক বৰ্তমান ইৰাণে স্থগিত ৰাখিছে এই কথা ইৰাণে বিবৃতিত প্ৰকাশ কৰিছে ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰঘাছিয়ে ইতিমধ্যে এই কথা প্ৰকাশ কৰিছে বিবৃতি যোগে তেওঁ প্ৰকাশ কৰিছে যে ৱাশ্বিংটনৰ সৈতে সক্ৰিয় কূটনৈতিক সম্পৰ্ক বৰ্তমান ইৰাণে স্থগিত ৰাখিছে কাৰণ যুদ্ধবিৰতি উলংঘা কৰাৰ বাবে আমেৰিকা আৰু ইজৰাইল সমানেই জগৰীয়া যদিওবা ট্ৰাম্পে কৈছে যুদ্ধবিৰতিৰ কথা কিন্তু তেনেস্থলত ইজৰাইলে আক্ৰমণ চলাইছে হিজবুল্লাৰ ওপৰত লেবাননত আক্ৰমণ চলাইছে গতিকে মধ্যপ্ৰাচ্যৰ সকলোখিনি বিষয় সামৰি এই আলোচনা হ'ব লাগিব শান্তি আলোচনা আগবাঢ়িব লাগিব লেবাননক বাদ দি আলোচনা হ'ব নোৱাৰে যদি লেবাননৰ ওপৰত আক্ৰমণ হৈছে তেতিয়াহ'লে সেয়া যুদ্ধবিৰতিৰ পুনৰ উলংঘন হৈছে সম্পূৰ্ণ উলংঘন হৈছে সেয়া কেতিয়াও হ'ব নোৱাৰে আৰু তাৰ বাবে ইৰাণৰ ফালৰ পৰা স্পষ্ট কৰা হৈছে যে আমি সম্পৰ্ক স্থগিত ৰাখিছো কূটনৈতিক সম্পৰ্ক যি সক্ৰিয় ৰূপত আগবাঢ়িছিল সেয়া বৰ্তমান স্থগিত ৰখা হৈছে আৰু এই বিষয়টোত ইতিমধ্যে ট্ৰাম্পে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে আমাক আনুষ্ঠানিকভাৱে তেহৰানে কোনো ধৰণৰ সিদ্ধান্ত প্ৰকাশ কৰা নাই আমাক জনোৱা নাই স্থগিত থকাৰ কথা কূটনৈতিক সম্পৰ্ক স্থগিত ৰখাৰ কথা তেহৰানৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে আমেৰিকাক জনোৱা হোৱা নাই সেই কথা ট্ৰুথ ছ'চিয়েলত প্ৰকাশ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰু একে সময়তে ট্ৰাম্পে এই কথা উল্লেখ কৰিছে ট্ৰুথ ছ'চিয়েলৰ পোষ্টত যে ইছলামিক ৰিপাব্লিক অৱ ইৰাণৰ সৈতে আলোচনা সঠিক ৰূপত দ্ৰুত গতিত বৰ্তমান আগবাঢ়ি আছে মুঠৰ ওপৰত মধ্যপ্ৰাচ্যৰ যি সংঘাত দূৰ কৰাৰ বাবে ট্ৰাম্পে গুৰুত্ব আৰোপ কৰিছে এতিয়া আলোচনাৰ জৰিয়তে শান্তি চুক্তি স্বাক্ষৰ কৰি যাতে ইৰাণে ভৱিষ্যতে পাৰমাণৱিক অস্ত্ৰ তৈয়াৰ কৰিব নোৱাৰে পাৰমাণৱিক অস্ত্ৰ নিৰস্ত্ৰীকৰণ চুক্তিত স্বাক্ষৰ কৰে ইউৰেনিয়াম মজুতকৰণৰ পৰা ইৰাণ বিৰত থাকে যি 60% হাই এনৰিচড ইউৰেনিয়াম মজুত আছে ইৰাণৰ হাতত সেয়া যাতে ইৰাণে ৰাখিব নোৱাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এই চুক্তিখন স্বাক্ষৰ কৰাৰ দিশত আগবাঢ়িছে ট্ৰাম্পে গতিকে তেনেস্থলত নেতানেহুৱে আইডিএফৰ জৰিয়তে ইজৰাইল ডিফেন্স ফৰ্চে যি লেবাননত আক্ৰমণ চলাইছে সেই আক্ৰমণক কেন্দ্ৰ কৰি যেন আলোচনা আকৌ এবাৰ জতি পৰাৰ উপক্ৰম হৈছে আলোচনাত আকৌ বাধা আহি পৰাৰ উপক্ৰম হৈছে ইৰাণ খৰ্গহস্ত হৈ পৰিছে যে ইজৰাইলৰ লেবাননৰ ওপৰত আক্ৰমণ বা হিজবুল্লাৰ ওপৰত আক্ৰমণ এয়া যুদ্ধবিৰতি উলংঘন আৰু কেৱল ইজৰাইলে নহয় ইয়াৰ বাবে সমানেই জগৰীয়া আমেৰিকাও আৰু সেই কথাক কেন্দ্ৰ কৰি এতিয়া আমেৰিকাক এই বাৰ্তা দিবলৈ চেষ্টা কৰিছে ইৰাণৰ ফালৰ পৰা যে কূটনৈতিক সক্ৰিয় ৰূপত আগবঢ়া কূটনৈতিক সম্পৰ্ক ইৰাণে এতিয়া স্থগিত ৰাখিছে আৰু যাৰ পাৰ্শ্বক্ৰিয়া দেখিবলৈ পোৱা হ'ল যি নেকি পৰম মিত্ৰ বুলি জনা যায় আমেৰিকা আৰু ইজৰাইলক আৰু সেই পৰম মিত্ৰ দেশ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুক টেলিফোনিক বাৰ্তালাপত ধমক দিলে ট্ৰাম্পে আৰু ট্ৰাম্পে এক প্ৰকাৰ পাগল বুলি ধমক দিলে বেঞ্জামিন নেতানেহুক পাগল বুলি কৈছে যে মই থকাৰ বাবে আজি জেলত যাবলগীয়া হোৱা নাই নেতানেহু আনকো আৰু নেতানেহুৰ এনে কিছু হঠকাৰী কামৰ বাবে আজি সমগ্ৰ বিশ্বই নেতানেহুক ঘৃণা কৰিবলৈ আৰম্ভ কৰিছে নেতানেহুৰ বাবে আজি সমগ্ৰ ইজৰাইলক ঘৃণাৰ চকুৰে চাইছে সমগ্ৰ বিশ্বই গতিকে এনেদৰে নেতানেহুক ধমক দিয়া পৰিলক্ষিত হ'ল গতিকে লক্ষণীয় হ'ব মধ্যপ্ৰাচ্যৰ এই পৰিস্থিতি আৰু কোন দিশে ধাৱমান হয় যি সময়ত মধ্যপ্ৰাচ্যৰ সামৰিক উত্তেজনাৰ কেন্দ্ৰস্থল হৰমুজ প্ৰণালী অৱৰোধ কৰি ৰখা হৈছে ইৰানেও সম্পূৰ্ণৰূপে অৱৰোধ অব্যাহত ৰাখিছে আমেৰিকাই অৱৰোধ অব্যাহত ৰাখিছে আৰু তাৰ মাজতে বিগত সপ্তাহত আমেৰিকাই পুনৰ ইৰাণৰ সেনাৰ ওপৰত ইৰাণৰ সামৰিক নৌসেনাৰ ওপৰত আক্ৰমণ চলোৱা ঘটনাও সংঘটিত হৈছিল গতিকে এনে সংঘাত বিভিন্ন ধৰণৰ পৰিঘটনা বিভিন্ন ধৰণৰ ঘটনা কেন্দ্ৰ কৰি মধ্যপ্ৰাচ্যৰ উত্তেজনা অব্যাহত
আছে কেতিয়া হৰমুজ খোল খাব তাৰো কোনো নিশ্চয়তা নাই সমগ্ৰ বিশ্ব এই মুহূৰ্তত আতংকিত হৈ আছে মধ্যপ্ৰাচ্যৰ এই সংঘাতক লৈ সমগ্ৰ বিশ্ব অৰ্থনৈতিকভাৱে এতিয়া প্ৰভাৱিত হ'বলৈ ধৰিছে মধ্যপ্ৰাচ্যৰ এই সংঘাতক লৈ হৰমুজ প্ৰণালী অৱৰোধ কৰি ৰখাক লৈ গতিকে সকলোৱে বিচাৰে ট্ৰাম্পে কোৱাৰ দৰে ট্ৰাম্পে যেহেতু সুৰ সলাই প্ৰতি মুহূৰ্ততে ট্ৰাম্পে সুৰ সলাই কিন্তু শেহতীয়াকৈ কৈছে তেওঁ ইতিবাচক বাৰ্তা দিছে যে লেবানন আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি আৰম্ভ হৈছে কিন্তু তেনেস্থলতে ইজৰাইলে লেবাননত চলোৱা অভিযানক কেন্দ্ৰ কৰি এনেদৰে খঙত টিঙিৰি তোলা হৈ ট্ৰাম্পে ধমক দিলে নেতানিয়াহুক জনাই যাম প্ৰতিটো আপডেট লাইভৰ পৰা বিদায় লৈছো